হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি তৃতীয় অধ্যায়। আগৰ ভিডিঅ'সমূহত আমি প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায় বৰগীত আৰু জিকিৰ আলোচনা কৰা হৈছে। তাত জিকিৰ আৰু বৰগীতৰ সকলো ধৰণৰ প্ৰশ্ন আলোচনা কৰা হৈছে। ভিতৰুৱা প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে, প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এই ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট বক্সত জনাই দিবা তোমালোকৰ কোনটো এনসাৰ লাগে আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাই থাকিবা। ইয়াত আজি সকলো ভিতৰুৱা প্ৰশ্নোত্তৰ আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত যোৱা মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিম। আজি আমাৰ তৃতীয় অধ্যায়টোৰ নাম হ'ল প্ৰহস্তি। আৰু প্ৰহস্তুতিৰ লিখক কোন? ৰঘুনাথ চৌধুৰী। এইটো হ'ল লিখক ৰঘুনাথ চৌধুৰী। তো আমি প্ৰথমত কবি পৰিচয়সমূহ চাই লওঁ। কবি পৰিচয়, এই কবি পৰিচয়ৰ পৰা বহু প্ৰশ্নোত্তৰ তোমাৰ আলোচনা আহি থাকে। তোমাৰ আহিব পাৰে যে ৰঘুনাথ চৌধুৰীৰ জন্ম কিমান চনত হৈছিল, ৰঘুনাথ চৌধুৰীৰ মৃত্যু কিমান চনত হৈছিল, এইসমূহ প্ৰশ্নোত্তৰ তোমালোকৰ আহিব পাৰে। আৰু সকলো প্ৰশ্নোত্তৰ তোমালোকক মই ছুটি হিচাপত মই দি দিছোঁ, তোমালোকে চাই ল'বা। ইয়াত তোমালোকে এই আলোচনীসমূহ চাবা। এই সকলো ৰঘুনাথ চৌধুৰীয়ে তোমাৰ এই আলোচনীসমূহ লিখিছিল। জোনাকী কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনীবাহী আদিতো বহুতো কবিতা প্ৰকাশ পায়। এই পাঠবোধ, ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠবোধটো চাই ল'বা। আমি প্ৰথমতে আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ, তাৰপিছত আমি শব্দাৰ্থ, দীঘলীয়া প্ৰশ্নোত্তৰ, ব্যাখ্যা আমি আলোচনা কৰিম। তো আমাৰ এইসমূহ আছিল প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ। এই চোৱা, এই সকলোবোৰ প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰাৰ আগতে আমি সাৰাংশটো চাই লওঁ। তোমালোকৰ যদি প্ৰহস্তি কবিতাটোৰ মূল ভাৱ লিখিবলৈ আহে, তোমালোকে এই সাৰাংশখিনি তোমালোকে লিখি দিবা। এইখিনি লিখি দিলেই হৈ যাব। ইয়াত সুন্দৰকৈ তোমালোকৰ দিয়া আছে, খুব ছুটিকৈ মই দি দিছোঁ, চাই লোৱা। তাৰপিছত আমি আলোচনা কৰি আছোঁ 1 নম্বৰ প্ৰশ্নোত্তৰসমূহ। এইখিনি একদম সৰুকৈ দিয়া আছে, তোমালোকে এইখিনি লিখি দিলেই তোমালোকৰ মূল ভাৱ উঠি যাব। তো আহা আমি 1 নম্বৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ভাৱ বিষয়ক প্ৰশ্ন, প্ৰতিচমুত্ৰৰ প্ৰশ্ন। 1 নম্বৰত কৈছে, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। খ নম্বৰ, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল, 1 নম্বৰত আছে তোমাৰ সাদৰী, 1910 চনত স্থাপিত কৰিছিল, আৰু কেতেকী 1918 চনত কৰিছিল। 2 নম্বৰত দিয়া আছে, প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নৱ কিশলয় দলে নতুন কুঁহিপাত চামত ধোলাই সাদৰি আনিছে বুলি কবিয়ে কৈছে। ঘ নম্বৰ, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যাচে বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যাচে বুলি কবিয়ে কৈছে। 9 নম্বৰ, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? জল স্থল আৰু অন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে। মহামহিমৰ গান কিহেৰে গায় বুলি কবিয়ে কৈছে? মোহন কৃষক বেণুৱে কৃষক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহীয়ে অনাহত চন্দৰে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। 2 নম্বৰ আহি গ'ল আমাৰ, যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আঁকিছে লিখা। তো চাই লোৱা ছাত্ৰ ছাত্ৰীসকল, সুন্দৰকৈ ইয়াত তোমালোকৰ দিয়া আছে। আমি আলোচনা কৰোঁ। প্ৰহস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ বহুতো উপাদানৰ ছবি আঁকিছে। তেওঁ পুৱাৰ স্নগ্ন ৰূপ বৰ্ণনা কৰিছে। উষাৰ ৰঙা আভাৰে পৃথিৱীখন ৰঙীন হৈ পৰিছে। গছ লতিকাৰ নতুন পাতবোৰে কিশলয় প্ৰকৃতিৰ সৌন্দৰ্যক অধিক মনোমোহা কৰি তুলিছে।
চৌদিশে ফুলা নানাৰঙী ফুলবোৰৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আনকি মন্দিৰৰ দৰে পবিত্ৰ স্থানত উপেক্ষিত হৈ থকা ৰবাব ফুলেও নিজৰ প্ৰেম পৰিমলৰ যাচিছে। গছৰ ডালত চৰাই চিৰিকটিয়ে মতা মধুৰ মাতে চৌদিশে মুখৰিত কৰি তুলিছে। জল স্থল আৰু অন্তৰীক্ষত সকলোতে যেন এক দেৱতাৰ মহা অভিযান চলিছে। এইদৰে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ সমাহাৰেৰে এক সুন্দৰ ছবি অংকন কৰিছে। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ চাবা তোমালোকে। কবিতাটোত কবিয়ে প্ৰকৃতিৰ মাজত বিৰাজমান সেই পৰম সুন্দৰ সৃষ্টিকৰ্তাৰ প্ৰশস্তি কৰিছে। কাৰণ প্ৰকৃতিৰ প্ৰতিটো উপাদানতে কবিয়ে সেই সৃষ্টিকৰ্তাৰ মহিমা উপলব্ধি কৰিছে। পুৱাৰ ৰঙা বেলিৰ আভা, গছৰ নতুন পাত, ফুলৰ সুগন্ধ, চৰাইৰ মধুৰ সংগতি, এই সকলোবোৰৰে মাজেৰে কবিয়ে সেই পৰমেশ্বৰৰ লীলা দেখিবলৈ পাইছে। কি কৈছে? পৰমেশ্বৰৰ লীলা দেখিবলৈ পাইছে। তেওঁৰ মতে প্ৰকৃতিৰ এই সৌন্দৰ্যই হল ঈশ্বৰৰ মহিমাৰ প্ৰকাশ। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে সেই পৰম সুন্দৰ সৃষ্টিকৰ্তাজনেই প্ৰশস্তি বা গুণাকীৰ্তন কৰিছে। তাৰপিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নত কৈছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। বহলাই লিখিবলৈ দিছে, কিন্তু মই তোমালোকক ছুটিকৈ দি দিছো। প্ৰশস্তি কবিতাটোত কবিয়ে দেখুৱাইছে যে প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ মাজতে সেই পৰম সুন্দৰ সৃষ্টি কৰাৰ অস্তিত্ব বিৰাজমান। প্ৰকৃতিৰ সৌন্দৰ্যৰূপী সুধা পান কৰি মানুহে সেই সুন্দৰৰ সাধনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল এটা কথা কি জানা, তোমালোকৰ এই প্ৰশস্তি কবিতাটো তোমালোকে যদি সাৰাংশখিনি ভালদৰে পঢ়ি লোৱা, তোমালোকৰ এই সকলোবিলাক প্ৰশ্নোত্তৰ তোমালোকে প্ৰায় দি দিব পাৰিবা। চোৱা, সকলোবোৰ প্ৰশ্নোত্তৰতে প্ৰায় তোমালোকৰ প্ৰকৃতিৰ কথাই কোৱা হৈছে আৰু সকলো প্ৰশ্নোত্তৰে এটাৰ লগত আন এটা মিল আছে। তো ছাত্ৰ ছাত্ৰীসকল এইখিনিও তোমালোকে চাই লোৱা আৰু স্ক্ৰীনশ্বট কৰি লিখি ল'বা, নহ'লে ভিডিঅ'টো ৰখাই ল'বা, কিন্তু স্কিপ নকৰিবা। এতিয়া চোৱা, আমি প্ৰশস্তি কবিতাৰ মূল ভাৱ লিখা। মই তোমালোকক প্ৰথমতে কৈছো যে কি তোমালোকে যদি সাৰাংশখিনি পঢ়ি লোৱা তেনেহ'লে তোমালোকৰ মূল ভাৱ হৈ যাব। তথাপিও মই ইয়াত দি দিছো, তোমালোকে চাই লোৱা যে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। আমি লিখিম বিহগী কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি এটি প্ৰকৃতিনিষ্ঠ আধ্যাত্মিক ভাৱৰ কবিতা। কবিতাটোৰ মূল ভাৱ হল প্ৰকৃতিৰ মাজত ঈশ্বৰৰ অস্তিত্বক উপলব্ধি কৰা। কবিয়ে পুৱাৰ মনোমোহা দৃশ্য অৱতাৰণেৰে কবিতাটো আৰম্ভ কৰিছে। উষাৰ কিৰণে পৃথিৱীখন পোহৰাই তুলিছে। গছৰ নানা কুঁহিপাতে প্ৰকৃতিৰ সৌন্দৰ্য বঢ়াইছে। ফুলবোৰে চৌদিশে সুগন্ধি বিলাইছে। চৰাইৰ মিঠা গানেৰে জল স্থল আৰু আকাশ মুখৰিত হৈ পৰিছে। কবিয়ে এই সকলোবোৰৰে মাজত দেৱতাৰ এক মহা অভিযানৰ উমান পাইছে। তেওঁৰ বাবে প্ৰকৃতিৰ এই সৌন্দৰ্যই হল সৃষ্টিকৰ্তাৰ মহিমা। তাৰপিছত কবিয়ে কৈছে কবিয়ে মানুহক অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি আহ্বান জনাইছে যে তেওঁলোকে যেন এই জৰাজীৰ্ণ পৃথিৱীৰ মায়া মোহ ত্যাগ কৰি সেই পৰম সুন্দৰৰ ৰূপত নিজকে বিলীন কৰে। এইদৰে কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ লগতে এক গভীৰ আধ্যাত্মিক ভাৱ প্ৰকাশ পাইছে। 6 নম্বৰত আমাৰ চোৱা, উঠা হে ক্ৰান্তিকামী ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখিবলৈ দিছে আমাক। আমি এইটো খুব সৰুকৈ লিখি দিম যে কবিয়ে মানুহক অমৃতৰ পুত্ৰ বুলি অভিহিত কৰিছে, কাৰণ মানুহৰ আত্মাক তেওঁ অমৰ বুলি ভাবে। কিন্তু মানুহে এই জৰাজীৰ্ণ ক্ষণস্থায়ী পৃথিৱীৰ মায়ামোহত বন্দী হৈ নিজৰ আচল স্বৰূপ পাহৰি থাকে। সেইবাবে কবিয়ে মানুহক জাগি উঠিবলৈ আহ্বান জনাইছে। কবিয়ে কৈছে যে পুৱাৰ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিকৰ্তাৰ মহিমা বিৰাজমান। চৌদিশে যেন দেৱতাৰ এক মহা অভিযান চলিছে। কবিয়ে মানৱ জাতিক এই সুযোগ গ্ৰহণ কৰি মুক্তিৰ পথত আগবাঢ়ি যাবলৈ কৈছে। যিসকল ধ্যানী আৰু মুক্তিৰ পথৰ যাত্ৰী
তেওঁলোকক কবিয়ে এই জগতৰ মোহ পাশৰ পৰা মুক্ত হৈ সেই পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ বাবে এই সময়খিনি হল মুক্তিৰ পথত আগবাঢ়ি যোৱাৰ প্ৰকৃত সময়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 7 নম্বৰ আছে ব্যাখ্যা। আমি ব্যাখ্যাসমূহ আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল। তো ইয়াত আছে কি 1 নম্বৰত উঠে তৰু হিৰে হিৰে বন বিহংগৰ চন্দু ভৰা সুমধুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। ছাত্ৰ ছাত্ৰীসকল, এই সংগতিখিনি সকলো ব্যাখ্যাতে একেই থাকে। তোমালোকক মই আগৰ ভিডিঅ'সমূহতো মই কৈ দিছো, আজিও মই কৈ দি আছো যে সংগতিখিনি সকলো ব্যাখ্যাতে একেই থাকে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ প্ৰহস্তি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এইখিনি অলপমান বেলেগ থাকে। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱা প্ৰকৃতিৰ মাজত দেৱতাৰ অভিযানৰ এক চিত্ৰকল্প দাঙি ধৰিছে। বাছ এইখিনি। তাৰপিছত মই তোমালোকক সৰুকৈ দি দিছো যে ইয়াত ব্যাখ্যাত কৈছে কবিৰ মতে পুৱাৰ আগমনৰ লগে লগে গোটেই প্ৰকৃতি জগত সাৰ পাই উঠে। গছৰ ডালে ডালে থকা চৰাই চিৰিকটিবোৰেও সাৰ পাই মধুৰ গীত গাবলৈ আৰম্ভ কৰে। সেই গীতৰ সুমধুৰ টানে জলস্থল আৰু আকাশ সকলোতে এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে। সেই সময়ত এনে লাগে যেন সকলোতে দেৱতাসকলৰ এক মহা অভিযান চলিছে। প্ৰকৃতিৰ প্ৰতিটো উপাদান এই অভিযানৰ অংশীদাৰ হৈ পৰিছে। 2 নম্বৰ ব্যাখ্যাত কৈছে কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হল মহা কালৰাত্ৰি উঠাহে ক্ৰান্তিকামী ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। সংগতিখিনি একেই যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ নতুনৰ অন্তৰ্গত বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ প্ৰহস্তি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। বাছ তোমালোকে এইখিনি লিখি দিবা। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ সমাজক জাগ্ৰত হৈ মুক্তিৰ পথত অগ্ৰসৰ হবলৈ আহ্বান জনাইছে। এইখিনি তোমালোকে লিখি দিবা। সকলোবিলাক প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই ছুটি ছুটিকৈ দি দিছো। তোমালোকে কম লিখিয়ে ফুল নাম্বাৰ পাবা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আগতে কৈছো যে প্ৰহস্তি কবিতাটো তোমালোকে যদি সাৰাংশখিনি ভালদৰে পঢ়ি লোৱা, মূল ভাৱটো ভালদৰে পঢ়ি লোৱা, তোমালোকে সকলো প্ৰশ্ন উত্তৰ তোমালোকে কৰিব পাৰিবা। এইখিনি তোমালোকে লিখি লোৱা ভালদৰে। এই পৰ্যন্ত লিখিলে হৈ যাব। এতিয়া আমাৰ আহি গল গ নম্বৰ। মোহন কিশোক বেনু অনাহত ছন্দে গাই মহামহিমাৰ গান মোহ তন্দ্ৰালজ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। প্ৰথমখিনিতো একেই আমাৰ, তোমালোকে চাই লোৱা সংগতিখিনি একেই। তাৰপিছত খিনি অলপমান বেলেগ যে কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানুহক মোহ মায়া ত্যাগ কৰি সেই পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এইখিনি চাই লোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে লিখি লোৱা এইখিনি যে কবিয়ে প্ৰকৃতিৰ মাজত পৰম সৃষ্টিকৰ্তাৰ মহিমা দেখিবলৈ পাইছে। বতাহত কঁপি থকা কৃষক বাহৰ শব্দক তেওঁ সেই পৰমেশ্বৰৰ মহামহিমাৰ গান বুলি কৈছে। কবিয়ে ভাবে যে প্ৰকৃতিৰ প্ৰতিটো উপাদানতে সেই সৃষ্টিকৰ্তা মহিমা বিৰাজমান। সেয়েহে তেওঁ ভক্তবৃন্দক তেওঁলোকৰ মোহ আৰু এলেহুৱা ভাৱ ত্যাগ কৰি জাগি উঠিবলৈ কৈছে। তেওঁলোকক প্ৰকৃতিৰ মাজত বিৰাজমান সেই পৰম সুন্দৰ ৰূপ ধ্যান কৰি নিজকে তেওঁৰ চৰণত অৰ্পণ কৰিবলৈ আহ্বান জনাইছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰিম ভাৱ বিষয়ক অৰ্থ। অৰ্থ লিখিবলৈ দিছে। এই অৰ্থসমূহ তোমালোকৰ 1 নম্বৰৰ আহি থাকে পৰীক্ষাত, চাই ল'বা। কিশলয় মানে কুঁহিপাত, গছৰ নতুন পাত, এইসমূহ। তোমাৰ চিত্তহাৰী অৰ্থ হল কি মন প্ৰাণ হৰি নিয়া, মন মুহি নিয়া, দুটা এটা লিখিলে হৈ যাব। অন্তৰিক্ষ মানে আকাশ, যাক পৃথিৱী আৰু স্বৰ্গৰ মাজত দেখা যায়। তন্দ্ৰালজ টোপনিৰ ভাৱত অৱশ এলেহুৱা। বাক্য ৰচনা কৰিবলৈ দিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাক্য ৰচনাটো আহিব। তোমালোকে ভালদৰে চাই ল'বা। বাক্য ৰচনা তোমাৰ মিনিমাম
4-5 নম্বৰ আহিব চাই লবা ইয়াত কি কৈছে যশোদিশ যশোদিশ এইটো তোমালোকে বাক্য ৰচনা কৰিবা পূজাৰ সময়ত শংখ ধ্বনিয়ে যশোদিশ মুখৰিত কৰি তুলিছে উপক্ষিত গাঁৱৰ বহুতো কি কৈছে প্ৰতিভাৱান ল'ৰা ছোৱালী উপযুক্ত সা সুবিধাৰ অভাৱত উপক্ষিত হৈ ৰয় তোমালোকে বেলেগো লিখিব পাৰা মুঠতে এইটোৰ লগত মিলালে হ'ল জৰাজীৰ্ণ প্ৰজাটোত বাস কৰা মানুহৰ অৱস্থা দেখি মোৰ দুখ লাগিল অমৃত সাধুসকলে বিশ্বাস কৰে যে ভগৱানৰ নামেই অমৃত মোহ সংসাৰৰ মোহ মায়া ত্যাগ কৰা সহজ নহয় সমাৰ্থক শব্দ লিখিবলৈ দিছে সমাৰ্থক শব্দ লিখিম আমি তৰু মানে হল গছ বৃক্ষ উদ্ভিদ মুক্তি মানে হল মুখ্য পৰিত্ৰাণ নিকৃষ্টি সুমধুৰ সুমিষ্ট মিঠা মধুৰ এই মিঠা মধুৰ যি লিখা তোমালোকে এটা লিখি দিলে হল তিনটা পৰা অভিযান মানে হল যাত্ৰা ভ্ৰমণ ধ্যানী মানে হল চিন্তাশীল যোগী তপস্বী ছাত্ৰ ছাত্ৰীসকল এইসমূহ আছিল আমাৰ প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰা শেষ এতিয়া আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল যে আমাৰ পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ চাই লোৱা 1 নম্বৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম আৰু দীঘলীয়া প্ৰশ্নোত্তৰসমূহ মই দি দিম তোমালোকে বাস ভিডিঅটো ৰখাই পেলাই লিখি লবা 1 নম্বৰত কৈছে ৰঘুনাথ চৌধুৰীক কি নামেৰে জনা যায় এটো 2016 চনত আহিছিল ৰঘুনাথ চৌধুৰীক বিয়োগী কবি নামেৰে জনা যায় 2 নম্বৰ প্ৰহস্তি কবিতাটোৰ কবি কোন 17 চনত আহিছিল প্ৰহস্তি কবিতাটোৰ কবি ৰঘুনাথ চৌধুৰী কিখলয় শব্দৰ অৰ্থ কি 2018 চনত আহিছিল কিখলয় শব্দৰ অৰ্থ হল কুহিপাত বা নতুন পাত কবিয়ে কাক অমৃতৰ পুত্ৰ বুলি কৈছে 2019 চনত আহিছিল কবিয়ে মানৱ জাতিক অমৃতৰ পুত্ৰ বুলি কৈছে কেতেকী কবিতা পুথিখনৰ ৰচক কোন 2020 চনত আহিছিল এটো মোস্ট ইম্পৰ্টেন্ট আহিব পাৰে চাই লবা কেতেকী কবিতা পুথিখনৰ ৰচক ৰঘুনাথ চৌধুৰী তোমালোকে যদি ভালৰে কৈ পৰিচয়টো চোৱা আৰু পাই যাবা কিছুমান কিচক বেনু কি 2022 চনত আহিছিল কিচক বেনু হল কিচক বাহেৰে তৈয়াৰ কৰা বাহি দীঘল উত্তৰ প্ৰশ্ন তোমালোকে চাই লোৱা প্ৰহস্তি কবিতাৰ মূল ভাৱ লিখা 2017 চনত আহিছিল 2020 চনত আহিছিল তো তোমালোকৰ 5 বছৰৰ পৰা 5-6 বছৰৰ পৰা এটো প্ৰশ্ন আহা নাই মূল ভাৱ এইবাৰ আহিব পাৰে ভালদৰে তোমালোকে চাই লবা যে উত্তৰ 5 নং প্ৰশ্ন উত্তৰ চোৱা যে 5 নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে চাই লবা আৰু মই তোমালোকক সাৰাংশৰ কথাও কৈ দিছো সেইখিনি লিখিলেও হৈ যাব তাৰ পিছত কি কৈছে উঠাহে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠাজত মুক্তি পদযাত্ৰী ব্যাখ্যা কৰিবলৈ দিছে এটো তোমাৰ 2022 চনত আহিছিল 2018 চনত আহিছিল এটো তোমালোকে 6 নম্বৰ প্ৰশ্নটো চালেই হৈ যাব মই 6 নম্বৰ তোমালোকৰ যোনটো ব্যাখ্যা আলোচনা কৰি দিছো সেইটো চালেই তোমালোকৰ হৈ যাব তাৰ পিছত এটো কৈছে ৰঘুনাথ চৌধুৰীৰ কবি প্ৰতিভাৰ সমু পৰিচয় দিয়া 2019 চনত তোমালোকৰ সমু ৰঘুনাথ চৌধুৰীৰ কবি পৰিচয় আহিছিল তোমালোকৰ কবি পৰিচয়খিনি মই তোমালোকক তো কিতাপৰ খিনিও তোমালোকক দি দিছো আৰু এই ইয়াতেও দি দিছো তোমালোকে ভালদৰে চাই লোৱা আৰু তোমালোকে উঠাই লবা এইখিনি তাৰ পিছত এইটো আহিছিল কি মোহন কিশোক বেনু অনাহত ছন্দে গাই মহিমাৰ গান তাৎপৰ্য ব্যাখ্যা কৰা 2021 চনত আহিছিল এইটো তোমালোকক মই দিয়া নাই এইটো তোমালোকে এইখিনি তোমালোকে ভালদৰে চাই লবা আৰু ভালদৰে তোমালোকে লিখি লবা এইটো মোস্ট ইম্পৰ্টেন্ট দে ছাত্ৰ ছাত্ৰীসকল এইটো আহিব পাৰিবা মোস্ট ইম্পৰ্টেন্ট তোমালোকে চাই লবা এতিয়া আমি অতিৰিক্ত 10টা সম্ভাৱ্য প্ৰশ্নটো আলোচনা কৰিম 2 নম্বৰৰ তো প্ৰহস্তি শব্দৰ অৰ্থ কি প্ৰহস্তি শব্দৰ অৰ্থ হল গুণানুকীৰ্তন বা স্তুতি কবিয়ে কাক মুক্তি পদযাত্ৰী বুলি কৈছে যিসকল লোকে অজ্ঞানতা আৰু বন্ধনৰ পৰা মুক্তি বিচাৰি জ্ঞান আৰু পোহৰৰ পথত আগবাঢ়িছে তেওঁলোকক কবিয়ে মুক্তি পদযাত্ৰী বুলি কৈছে মহাকালৰাত্ৰি বুলি কবিয়ে কি বুজাইছে মহাকালৰাত্ৰি বুলি কবিয়ে অজ্ঞানতা জৰাজীৰ্ণতা দুখ দুৰ্দশা আৰু পৰাধীনতা ৰূপী ভয়ংকৰ অন্ধকাৰ সময়ত বুজাইছে
কবিতাটোত উল্লেখিত থকা ৰবাব ফুল কি? ৰবাব টেঙাৰ ফুলক ৰবাব ফুল বুলি কোৱা হয়। ঋতিক শব্দৰ অৰ্থ কি? ঋতিক শব্দৰ অৰ্থ হ'ল যজ্ঞ কৰা পুৰোহিত। কবিতাটোত পোৱা দৃশ্য কেনেদৰে বৰ্ণনা কৰা হৈছে? 2 নম্বৰ, এইটো একদম মোষ্ট ইম্পৰ্টেণ্ট, ছাত্ৰ আহিব পাৰে। কবিতাটোত উষাৰ ৰঙা আভাৰে যশোদিশ পোহৰাই তোলা গছৰ নতুন পাতে প্ৰকৃতি আদৰণি জনোৱা আৰু ফুল চৰাইৰ আনন্দমুখৰ পৰিৱেশৰ মাজেৰে পোৱাৰ এক মনোমোহা দৃশ্য বৰ্ণনা কৰা হৈছে। সুন্দৰৰ ৰূপ ধ্যান ইয়াত সুন্দৰ বুলি কাক কোৱা হৈছে? ইয়াত সুন্দৰ বুলি সেই পৰম সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱানক কোৱা হৈছে, যাৰ সৃষ্টি হ'ল এই সুন্দৰ প্ৰকৃতি। ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা। তোমালোকে জয়ন্তীখিনি লিখি দিবা, বাছ এইখিনি লিখিলে হ'ব। 1 নম্বৰ যদি আহে তোমালোকে এইখিনি লিখি দিবা 1 নম্বৰ আহিলে, আৰু 2 নম্বৰ আহে গোটেইখিনি লিখি দিবা। কবিতাটোত কি বেনুৰ কথা কোৱা হৈছে? কৃষক বেনুৰ কথা কোৱা হৈছে। কবিতাটোত কৃষক বেনুৰ কথা কোৱা হৈছে, এইখিনি লিখিলে হৈ যাব। প্ৰহস্তি কবিতাটোৰ মূল সুৰ কি? প্ৰহস্তি কবিতাটোৰ মূল সুৰ হ'ল আধ্যাত্মিক আৰু ৰক্ষবাদী, য'ত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰা হৈছে। এইখিনি এতিয়া আমি ছাত্ৰ-ছাত্ৰীসকল আলোচনা কৰিম 1 নম্বৰৰ প্ৰশ্ন। ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল? ৰঘুনাথ চৌধুৰীৰ 1879 চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত জন্ম হৈছিল। ৰঘুনাথ চৌধুৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম ভোলানাথ চৌধুৰী আৰু মাতৃৰ নাম দয়ালতা চৌধুৰী। ৰঘুনাথ চৌধুৰীৰ মৃত্যু কেতিয়া হৈছিল? 1968 চনত মৃত্যু হৈছিল। কবিয়ে কিহে পৃথিৱীৰ দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে? উষা অৰ্থাৎ পুৱাৰ পুৰুষৰ কুমস্ক ৰাগে যশোদিত উৎসাহিত কৰা বুলি কৈছে। কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে? কবিয়ে বনৰ চৰাইয়ে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে। এইখিনি গান লিখি দিবা ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইখিনি গান লিখি দিবা। গান এইখিনি লিখি দিবা। এইটো চাই লোৱা। ৰঘুনাথ চৌধুৰীৰ প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছে? এই কবিতাসমূহ তেওঁ সদৰী পুথিত সন্নিৱিষ্ট কৰা হৈছে। সদৰী পুথিত। চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? সাহিত্য সভা তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। এইখিনি কবি ভক্তবৃন্দক মোহচন্দ্ৰ ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে? কবিয়ে ভক্তবৃন্দক মোহচন্দ্ৰক ত্যাগ কৰি সুন্দৰ ৰূপে ধ্যান কৰিবলৈ কৈছে। প্ৰহস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটো কিহৰ প্ৰহস্তি গাইছে? প্ৰহস্তিৰ অৰ্থ আৰাধনা বা গুণকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰহস্তি গাইছে। তো ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ এইখিনি আছিল। আজি আমি ইয়াত সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিলো। প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ, ভিতৰুৱা সকলো প্ৰশ্নোত্তৰ, মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, মোৰ চেনেলৰ লিংকত যাই কিনে তোমালোকে আগৰ ভিডিঅ'সমূহ চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। পিছত আমি যিমান ভিডিঅ' দি থাকিম তোমালোকৰ তাত নটিফিকেশ্যন যাব, তোমালোকে চাই থাকিবা। আৰু যদি কিবা অসুবিধা হৈ থাকে কমেণ্ট বক্সত জনাই দিবা। ধন্যবাদ।